ইউনিফৰ্ম চিভিল ওপৰতে মানে ইউনিফৰ্ম চিভিল কোড ওপৰতে আমি প্ৰেছ কনফাৰেন্সটো মাতা হৈছে মানে প্ৰায় মানুহে এই ইউনিফৰ্ম চিভিল কোডৰ হিষ্ট্ৰী নাজানে বেকগ্ৰাউণ্ডবিলাক প্ৰায় মানুহ চিন্তা কৰিছে বিজেপিৰ বস্তু নহয় কাৰণ ইউনিফৰ্ম চিভিল কোডটো আৰ্টিকল 44 আছে ইণ্ডিয়া কনষ্টিটিউশ্যন ইণ্ডিয়া সংবিধানতে তাতে আছে আৰু এইটো আৰ্টিকল আনিছে ইণ্ডিয়া কনষ্টিটিউশ্যন যেতিয়া ড্ৰাফট কৰিছে কনষ্টিটুৱেণ্ট এছেম্বলি যেতিয়া এডপ্ট কৰিছে বা ড্ৰাফট কৰিছে এইটো সময়ে ড্ৰাফট কৰি পেলাই তাত কনষ্টিটিউশ্যন এডপ্ট কৰাৰ সময়ত এই আৰ্টিকল 44 মানে তাত ইনক্লুড কৰিছে ইনকৰ্পৰেট কৰিছে আৰু আৰ্টিকল 44 হৈছে মানে ইউচিচি মানে ইউনিফৰ্ম চিভিল কোড মানে ইয়াত কালচাৰ ট্ৰেডিশ্যন ছ'চিয়েল বিলিফ লেণ্ড ৰাইট এইকেইটা গোটেই ইণ্ডিয়াটো সেম হ'ব লাগে বুলি কৈছে আৰু এই বস্তুটো আমি এছএছচিটো প্ৰপ'জটো কৰিছে কিন্তু কথাটো হ'ল পলিটিকেল নেশ্যনেল পলিটিকেল পাৰ্টিবিলাক মানে ব্লেম গেম খেলি আছে সিহঁতে কৈছে কংগ্ৰেছো কৈছে এইটো আমাৰ এজেণ্ডা নহয় বিজেপিৰ এজেণ্ডা কিন্তু ৰিয়েলিটি কথা যদি চাই বা হিষ্ট্ৰী যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোডৰ কথাটো কনষ্টিটিউশ্যন এডপ্ট কৰা সময়হে ইনকৰ্পৰেট কৰিছে এইটো সময় হৈছে কংগ্ৰেছৰ পিৰিয়ড এইটো বিজেপিৰ পিৰিয়ড নহয় এতিয়া কংগ্ৰেছৰ এজেণ্ডাটোৱে বিজেপিটো ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰে এইটো বেলেগ কথা এইটো এটা কথা আৰু আমি কৈ আছে যে চিন্স এইটো বস্তুটো আমাৰ কালচাৰ আমাৰ ট্ৰেডিশ্যন আমাৰ লেণ্ড ৰাইটছ ওপৰতে এই ইউনিফৰ্ম চিভিল কোডটো এফেক্ট হ'ব যেতিয়া আমি কৈছে এইটো পাহাৰৰ ডিষ্ট্ৰিক্টবিলাক মানে 6 ৰুল এৰিয়াটো এক্সক্লুড কৰিব লাগে বৰ্তমানলৈকে বিল অনা নাই সিহঁতে আনিব আনিলেতো এইটোতো এক্সক্লুড কৰিব লাগে বুলি আমি যোৱা 12 তাৰিখ মাৰ্চ চিফ মিনিষ্টাৰত আমি লগ কৰিছে আমি তেতিয়া আমি ডিমাণ্ড কৰিছে তেখেতে মোটামুটি একচেপ্ট কৰিছে বুলি কৈছে আৰু লগতে আমি এইটোৱে কম বুলি ভাবিছোঁ আমি কৈছে মাত্ৰ এইটো এক্সক্লুড কৰিলে কাম নহ'ব আমি কৈছে আৰ্টিকল 371A আৰু 371G এ হৈছে মানে নাগালেণ্ড কাৰণে আৰু 371G হৈছে মিজোৰাম কাৰণে এইটো আৰ্টিকল পৰা নাগালেণ্ড আৰু মিজোৰামৰ হিল ট্ৰাইববিলাকে সিহঁতৰ কালচাৰ ট্ৰেডিশ্যন ৰিলিজিয়াছ বিলিফ আৰু লেণ্ড ৰাইটছ ওপৰতে সিহঁতে প্ৰটেকশ্যন পাই আছে তেনেকুৱা চিমিলাৰ কনষ্টিটিউশ্যনেল প্ৰভিজন আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে আমি কৈছোঁ চৰকাৰে এইটো কনষ্টিটিউশ্যনত ইনকৰ্পৰেট কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ এইটোৱে এটা কথা আৰু এটা কথা হৈছে ভেৰি ৰিচেণ্টলি মই একেলগে হাৰ্ড কপিটো পোৱা নাই কিন্তু ছ'চিয়েল মিডিয়াতো ওলাইছে বোলে ইংলং ফ'কে আছে অলৰেডি প্ৰেছ কনফাৰেঞ্চ মাতা হৈছে তেনেকৈ আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ মানে জে.আই. কাটাৰে তেখেতৰ মিছেছ টাইটেলটো অঞ্জলি তেৰণ পি বুলি লিখিছে কিন্তু লগতে মানে উইদিন ব্ৰেকেট অঞ্জলি ইমতি কাঠাৰ বুলি লিখিছে কিন্তু ট্ৰাইবেল মানুহ তেনেকুৱা নহয় বিয়া কৰাৰ পাছতো তাৰ মাইকীবিলাক মানে মতাৰ টাইটেলটো কেতিয়াও নিলিখে বা নাযায় এতিয়া আমি যদি হাৰ্ড কপিটো পোৱা নাই কিন্তু দেখিছে বা শুনিছে ছ'চিয়েল মিডিয়াত এইটোতো জে.আই. কাঠাৰৰ কামটো মানে এণ্টি ট্ৰাইবেল এণ্টি কাৰ্বি বা এণ্টি ট্ৰাইবেলৰ কাষ্টমাৰী ল এগেইনষ্টে তেখেতে কৰিছে সেইকাৰণে আমি কৈছোঁ তেখেতৰ ওৱান পাৰ্ট আমি ছাজেশ্যন দিছোঁ এপিচিয়েলচিয়ত মানে আপোনালোকে কেণ্ডিডেট বহুত আছে মানুহ লিডাৰ বহুত আছে নহয় এই এপিচিয়েলচিয়ৰ কিবা জে.আই. কাটাৰৰ কেণ্ডিডেট কিবা উইথড্ৰ কৰক কাৰণ সকলো একদিন টাইম আছে সকলো বেলেগ কেণ্ডিডেট প্লেচ কৰক নহ'লে আপোনালোকে এক্সপেল কৰক আৰু কাৰ্বি আংলঙৰ ভোটাৰ্ছ যিমান আছে আমি এপিল কৰিছোঁ ডিমাচা ভোটাৰ্ছ যিমান আছে আমি এপিল কৰিছোঁ তেনেকুৱা মানুহত আপোনালোকে ভোট দিব নালাগে কাৰণ ইহঁতে মানে তেখেতে কাৰ্বি বা হিল ট্ৰাইবেলৰ কাষ্টমাৰী ল'টোৱে ব্ৰেক কৰিছে এইটোৱে হ'বনে